আসসালামু আলাইকুম হিন্দু ভাইদের নমস্কার। গুড নিউজ, গুড নিউজ, গুড নিউজ। লেট শ্ৰী জেড ইছলাম মেম'ৰিয়েল ট্ৰফি ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট মানকাছাৰ জেএম হাই ছেকেণ্ডেৰী ফিল্ডত ষ্টাৰ্ট হ'বলৈ যাইছে, আৰম্ভ হ'বলৈ যাই আছে। ষ্টাৰ্ট ফ্ৰম 20 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ আছে। আৰু জইনিং ফিজ 5,000 টকা, জইনিং ফিজ 5,000 টকা, চেম্পিয়ন 1 লাখ টকা আৰু উইথ ট্ৰফি, চেম্পিয়ন 1 লাখ টকা উইথ ট্ৰফি, ৰানাৰ্ছ আপ 50,000 টকা আৰু ট্ৰফি, ৰানাৰ্ছ আপ 50,000 টকা আৰু উইথ ট্ৰফি। যে মানকাছাৰ জেএম হায়াৰ ছেকেণ্ডেৰী ফিল্ডত সৰাসৰি লাইভ টেলিকাষ্ট কৰিম। মই চাকৱাত হুছেইন। আপোনালোকে আহিব, একেলগে খেল চাম, আনন্দ উল্লাস কৰিম আৰু আমি ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্টৰ আনন্দ অনুভৱ কৰিম মানকাছাৰ জেএম হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ পৰা। আপোনালোকে আহিব, আমি চাকৱাত হুছেইন ব্লগ সৰাসৰি লাইভ টেলিকাষ্ট কৰিম মানকাছাৰ জেএম হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ পৰা। আপোনালোকে যোনে য'ত থাকে আমাৰ খেলা লাইভত দেখিবলৈ পাব। আপোনালোকে লাইভত দেখিবলৈ পাব এই ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট। আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আহিব, আপোনালোকে ফিল্ডত আহিব, একেলগে এনজয় কৰিম। থেংক ইউ, ধন্যবাদ। আমি চাকৱাত হুছেইন তৰফৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে আহিব, একেলগে মিলিজুলি আমি খেলখন উপভোগ কৰিম। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। জয় আই অসম, জয় জুবিন দা। থেংক ইউ।